हेलो फ्रेंड्स की खबर निश्चय আপোনালোক ভালে আছে আৰু মই ভালে আছো মৰঞ্জুৱে আজি নতুন এটা ধুনীয়া ভিডিও এটালে আপোনালোকক স্বাগতম জনাইছো আৰু মই জনাবলৈ পাই বহুত বেছি সুখী মোৰ কাৰণে আজি গিফট এটা পঠাইছে আৰু একচুয়ালি মই গিফটটো খুব বেছি ভাল পাওঁ সৰুৱে হওক বা ডাঙৰে হওক মানুহৰ এটা মৰম নহয় জানো সেই কাৰণে মই গিফটটো মানে খুলিবৰ কাৰণে বহুত বেছি এক্সাইটেড হৈ আছো ভাবিলো আপোনালোককো এবাৰ দেখাও বুলি কিনো গিফট আহিছে আৰু কোনে পঠাইছে মই তেওঁলোককো মানে তেওঁকো মই চিনাকি কৰাই দিম আপোনাক কিন্তু মোৰ বা হয় যদিও মই নাজানো ভন্টি হ'ব যদিও মই নাজানো মই লগ পালেহে মই গম পাম কাৰণ মই এতিয়ালৈকে মই লগ পোৱা নাই সেইকাৰণে প্ৰথমতে মই ভাবিলো গিফটটো এবাৰ চাওঁ কিনো গিফট পঠাইছে নহয় জানো বলকচোন আমি এবাৰ গিফটটো চাই লওঁ এইটো হল মৰমৰ গিফটটো আৰু এতিয়া খুলি চাওঁ কি আছে নাজানো বহুত কিবা দি পঠাইছে কি দিছে এতিয়া পটাপট চাই লওঁ वाव धुनिया मोर कारणे माने दिनर लांच मोर कारणे पठाई दिसे ए साउक बहुत किबा किबि दिसे की दिसे মই নাজানো এতিয়া মই খুলি আপোনালোকক মই দেখাম প্ৰথমতে ৰব মই এখন ডিশ এখন আনিলো ধুনিয়া চামুচ এখনো দি পঠাইছে সাউক খাব কাৰণে মান খাম সব অন মাছ স্টক মত টেষ্ট কৰি চাও আপোনালোকক কম কি বনাইছে নাজানো জালুকিয়া হয় চাগে জালুক দিছে দেই কিন্তু কিহেদি বনাইছে সাগে সুধি ল'ব লাগিব মই কিন্তু বহুত ধুনীয়া টেষ্টি আছে একদম ঘৰুৱা খানা সাতনি এটো কিবা কিবি দিছে আৰু কি দিছে মই ইমান নাজানো মই ক'ব নোৱাৰিম কিন্তু মোৰ খাই ভাল লাগিছে আৰু এইটো আচাৰটো কি হয় জানো এইটো আমৰ আচাৰ একদম সিম্পল বহুত বেছি ভাল লাগিছে খাই আৰু এতিয়া মই পটাপট খাই লওঁ তাৰ পিছত আকৌ আপোনালোকক লগ পাইছো আৰু জনে মোৰ কাৰণে এই গিফটটো পঠাইছে বহুত 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 থ্যাংক ইউ তোমাৰ কাৰণে বা আপোনাৰ কাৰণে কোন ইটালৈকে কাৰণ যেহেতু মই লগ পোৱা নাই আৰু মই মাতিছো তেখেতক যে এবাৰ মানে লগ কৰিবৰ কাৰণে আৰু আপোনালোককো মই মোৰ ব্লগত ৰেডি তেওঁ লগত এবাৰ পৰিচয় কৰাই দিম মোৰ কাৰণে ইমান ধুনীয়া এটা সাৰপ্ৰাইজ দি পঠাইছে Thank you. আৰু এয়া আমাৰ সন্মুখত বহি আছে কোন আপোনালোকক মই পৰিচয় কৰাই দিম কিন্তু তাৰ আগত আপোনালোকক এটা কথা ক'ব লাগিব মই যাকালি আপোনালোকক দেখাইছিলো মোৰ কাৰণে এটা ধুনীয়া গিফট মানে দি পঠাইছিলে আৰু আমি বিশেষকৈ ছোৱালী মানুহৰ এনো গিফট লৈ ভাল পাওঁ আৰু মই খুব বেছি ভাল পাওঁ দেই মই সৰুৱে হওক ডাঙৰ হওক কোনোবাই যদি গিফট পায় নহয় মই বিৰাট ফূৰ্তি আৰু মোৰ মনটো আৰু কালি ইমান ধুনীয়া এটা মোৰ কাৰণে লাঞ্চৰ পেকেট দি পঠাইছিলে তেখেতে বহুত বেছি ভাল লাগিলে আৰু সেই কাৰণে মই ছোৱালীজনীক মানে নমতাকে থাকিব নোৱাৰিলো আৰু আপোনালোকক মই কৈছিলো যে মোৰ একচুয়ালি বা হয় নে মোৰ ভন্টি হয় মই তাকো নাজানো কিন্তু আজি মই লগ পাই দেখিলো মই একদম লগৰ ফ্ৰেণ্ডৰ নিচিনা মোক লাগিছে তুমিও মোক বা নামাতিবা তুমি মোক তুমি মাতিবা মই তোমাক তুমি মাতিম আৰু গতিকে প্ৰথম মোৰ ফেমিলি তোমাৰ পৰিচয়টো কৈ দিয়া মোৰ নামটো শ্ৰুতি দত্ত আৰু ঘৰ যোৰহাটত হয় আপাৰৰ ফালে মোৰ ধেমাজিৰ হয় তুমি যোৰহাটৰ আপাৰৰ হয় আৰু বৰ্তমান এতিয়া ক'ত থাকা বৰ্তমান গুৱাহাটীত কিবা কৰি আছা টিফিন সাৰ্ভিসটো বাৰু মই গম পালোৱে হেতু কথা আমি বাৰু পাতিম কাৰণ যিহেতু হেতু লগত জড়িত হৈ আছে যেহেতু মোৰ কাৰণে পঠাই হেতু বস্তু মই গম পালো আৰু তাৰ বাহিৰে কিবা কৰি আছে নাই টিফিনৰ লগতে বৰ্তমান জড়িত আগতে মোৰ জব দিল্লীত আছিল হয় মই এমএনসিত কাম কৰি আছিলো ইউএছ বেংকিং এণ্ড ফাইনেন্সৰ বেকএণ্ড ষ্টাফত তাৰপিছতে মাজতে অকণমান কিবা কিবি নিজৰ স্বাস্থ্যৰ লগত ৰিলেটেড এটা বস্তুৰ লগত মই যুঁজিব লগা হ'ল কিন্তু মই আহি পাই তোমাক মই দেখা পাইছো মই মন কৰিছো
একচুয়ালি মই সুধিব লাগে নালাগে মই নাজানো বেয়া নাপাবা সুধাৰ কাৰণে যেহেতু আহিছা বা মোৰ এটা নেকৰ এটা অপাৰেশ্যন হৈ গৈছে মানে এইটো আপোনাৰ কি বুলি ক'ম ডিজিজটোৰ নামটো অলপ দীঘলীয়া ৰাইট নেক ইনফেকশ্যন ফলোইং উইথ ষ্টাইলয়েড প্ৰচেছ ফ্ৰেকচাৰ তো তাতে মোৰ ষ্টাইলয়েডৰ যিটো আছিলে তাতে ফ্ৰেকচাৰ তাৰপিছত এইটো ৰিমুভেল ইনফেকশ্যন এটা মানে বহুত লং ষ্টৰী তাৰপিছত সেইটো কাৰণে আচলতে মানে এলপাইনটো মোৰ সপোন আছিলে সেইটো সপোন হয় আগৰ পৰাই আছিলে মানে মই যেতিয়া দিল্লীত আছিলো তেতিয়াও মই ভাবি আছিলো কিবা এটা কৰিম ঘূৰি গৈ কিবা এটা কৰিম অৱশ্যে তাৰপিছত আমাৰ কোভিড আহিলে কোভিডৰ সময়ত ৱৰ্ক ফ্ৰম হোমতো ইউএছৰ ফালৰ পৰা সেইটো হেৰি কৰিলে দিল্লীৰ পৰা আমাক পঠাই দিলে ৱৰ্ক ফ্ৰম হোমৰ কাৰণে সেইটো হৈ যোৱাৰ পিছতে তেনেকৈ চলি আছিল জবটোৱে চলি আছিল আৰু ভালকে চলি আছিলে আৰু তাৰপিছতে মাজতে সেই 1.5 বছৰমান হ'ল এই মানে নেক ইনফেকশ্যনৰ এইটো 2022ৰ পৰা 22 জুলাই এতিয়া 2 বছৰ কমপ্লিট হ'ব তাৰপিছতে সেইটো ট্ৰিটমেণ্টত বহুত দৌৰা-দৌৰি চলিলে কেনেকুৱা ধৰণৰ অকণমান যদি ভাঙি পাতি ক'ব পাৰা হা চিয়'ৰ আৰু মানে মই ভাবো মানুহ খুব সাৱধান হ'ব লাগে কিবা এটা যদি হৈছে মানে নৰ্মেলি আমাৰ হয় ন বোলে দাঁতটো বিষাইছে হ'ব দাঁতহে বিষাইছে তাৰমানে আমি ধৰা কিবা এটা হ'লেও ইমান বেছি গুৰুত্ব নিদিওঁ আমি আৰু ফাৰ্মাচীখনলৈ যাওঁ এই দাঁতটো বিষাইছে কিবা এটা দিয়কচোন বা ডিঙিটো বিষাইছে এই বেটাডিন এটা দিয়কচোন আমি মানে গৰম পানী অকণমান খাওঁ টনচিল বাঢ়িছে চাগে আমি সেইটোৱে কৰোঁ আচলতে কিন্তু মই এইবাৰ সেই বস্তুটো অনুভৱ কৰিলো যে খুব বেয়া কথা মানে কিবা এটা যদি হৈছে লগালগ এটা সঠিকভাৱে ডক্টৰক দেখুৱাটো খুব জৰুৰী মানে মোৰ অভিজ্ঞতাৰ পৰা কৈছো আৰু সেই কথাটো এতিয়া মই মানে সকলোকে এইটো দিশত মই অভিজ্ঞ বুলি এইকাৰণে ক'ব পাৰো কাৰণ 1.5 বছৰ যুঁজিছো ন এতিয়াও ফাইট কৰি আছো কোভিডৰ সময়ত চবৰে ডিঙি বিষায় মই কোভিডত দিল্লীত পুৰা এবছৰ অকলে আছো এবছৰ যেতিয়া মই অকলে আছো সেইটো সময়তো মোৰ ডিঙি বিষাইছিলে মোৰ আৰু চিন্তাত তত নাই কোভিডে হ'ল নেকি নহয় আমি কিছুমান বেমাৰ নিজে এক্সপ্লেইন কৰি থাকো এইটো হৈছে এইটো কাৰণে আমাৰ এমবিবিএছ আমি নিজে হৈ যাওঁ তাৰপিছতে তেতিয়া আৰু তেতিয়াতো ডক্টৰ হস্পিটেলটো যাব নোৱাৰো কোভিডত কোনোতো এলাউ কৰা নাছিলে তাৰপিছতে তেতিয়া আপোনাৰ মই এই নৰ্মেল যিখিনি আৰু আমি পেইন কিলাৰ হওক বা এণ্টিবায়'টিক হয় সেয়া খালো ভাল হ'ল থাকিলে যেতিয়া মই কোভিডৰ সময়টোত আপোনাৰ 21 নৱেম্বৰ মানত মই ঘৰলৈ আহিছো 21 নৱেম্বৰত মই মানে ঘৰলৈ আহিছো ঘৰৰ পৰা তাৰপিছত ৱৰ্ক ফ্ৰম হোম কৰিছো আৰু 22 আপোনাৰ মানে ভালকে মনত আছে আৰু মাঘ বিহুৰ দিনাখন যে মোৰ পুৰা জ্বৰ তাৰপিছত মই আপোনাৰ এই সোঁফালটো বিষাই যে গুৰি দাঁত যে গুৰি দাঁত ওলাই বুলি কয় যে দেউতাক মই কৈছো মানে পিতাই মোৰ গুৰি দাঁতটো ওলাব নেকি চাগে দেউতাই হ'ব পাৰে চাগে 2 দিনৰ পিছত ভাল হৈ গ'ল তাৰপিছত মই এপ্ৰিলত মানে 22 এপ্ৰিলত মই গুৱাহাটী আহিছো মই কাম কৰি আছো কৰি থাকোতে মই ছাৰক সুধিছো মানে এবাৰ মোৰ সেইদিনাখন অলপমান গালখন বিষাই আছে মই ভাবিছো গুৰি দাঁত এটা ওলাই গৈছে আকৌ ওলাব নেকি গাল বিষালে কিবা পিঠা খোৱা হয় তাৰপিছতে মই আবেলিটো মায়ে মোক ক'লে মই আবেলি মাক এবাৰ কৈছো মা এনেকে মোৰ মানে ফোন কৰি পেলাই কৈছো আৰু মই এনেকে গালখন ফুলা ফুলা লাগিছে কি জানো হৈছে মায়ে কৈছে পিঠা খোৱা চাগে কোনে মই হেৰি দিম পিঠা সেকি দিম ভাল হ'ব তুমি ঘৰলৈ আহোঁতে কৰি দিম তাৰ নিয়মটো এবাৰ তাৰপিছত থাকিলে তাৰপিছত ৰাতিলে দেখিছো মানে বহুত বেছি বিষ হৈ গৈছে বহুত মানে ভাবিব নোৱাৰা এটা বিষ আৰু সহ্য কৰিব নোৱাৰা কৈছো ছাৰ মোক মানে এদিনৰ ছুটি এটা লাগে এনেকে মই দেখাব লাগে ছাৰ কৈছে অ'কে আপ লৈ লো এনেকে ক'লে আৰু লিভটো লৈ ল'ব পাৰে আপুনি তাৰপিছত লিভটো ল'লো পিছদিনাখন আকৌ কি ভাগ্য বেয়া ছেটাৰডে আছিলে ডক্টৰ মানে সোনকালে ওলাই গুচি গ'ল তেখেত মই হস্পিটেলখনৰ নাম নলওঁ বাৰু মানে কাজিন দাদা এজন ইয়াতে থাকে গুৱাহাটীতে থাকে তাৰপিছত তেখেতক ফোন কৰিলো তেখেতে বোলে হ'ব মই লৈ যাম তাৰপিছতে লৈ গ'ল আমি ঘূৰিলো নাপালো ডক্টৰক আৰু যিহেতু ডিঙিৰ যেতিয়া বোলো মানে গালৰ ডিঙি মানে এইবোৰতো ENT দেখুওৱা যায় ন তো ENT ভাল ডক্টৰ বিচাৰিব লাগিব তাৰপিছতে আপোনাৰ সিনা নাপালো থাকিলে থকা মেলাৰ পিছতে সেইকেইদিন পিছদিনাখনলৈকে এই বিষটো গৈ এনেকুৱা হৈ গ'ল মই পানী গিলিব নোৱাৰা হৈ থাকিলো মানে 2 দিনৰ ভিতৰতে
যিটো সাধাৰণ পিঠা খোৱা বা দাঁতৰ বিষ বুলি ভাবিছিলো দুদিনৰ ভিতৰত আপোনাৰ পানীটো গিলিব নোৱাৰা হৈ থাকিলো দেওবাৰ দিনাখন আমি ডক্টৰ পালো তেখেত চেম্বাৰত বহে চেম্বাৰলৈ গ'লো আৰু তেখেতে চাই পেলাই জানো কি ক'লে আপোনাৰ টনচিলাইটিছ হৈছে মই বোলো আচ্ছা মই কৈছো মই মানে কৈছো আৰু তেতিয়া মই কিন্তু নাটক কৰি থাকো বা ৰাস কৰো ৰাসত ইমান ঠাণ্ডাত মই ইমান দূৰত মই শ্ব' কৰিছোগে আজিলৈকে কিন্তু টনচিল হোৱা নাই মানে হঠাতে টনচিলাইটিছ মানে ইমান হেভিটো পাই গ'ল কেনে আৰু মই কৈছো কথা তেখেতে কৈছে নাই হেৰি হৈছে আৰু আপোনাৰ ইনফেকশ্যন হৈ গৈছে চাগে আপুনি মানে এইকেইটা মেডিচিন খাইছো দুদিনৰ যদি ভাল নাপায় আপুনি এডমিট হৈ দিব দুদিনৰ খালো দুদিনৰ তেওঁ মানে চিয়ৰ নহয় মানে তেওঁ কৈছে মানে খাই চাওক আৰু ভাল পাব দুদিন পাৰ হৈ গৈছে দুদিনত মোৰ গা আৰু বেয়া হৈ গ'ল মানে মই অন্ততঃ দালি অকমান ভাত অকমান যে খাই আছো গোটা বস্তুটো গিলাটো বহুত দূৰৰে কথা মই লিকুইডো খাব নোৱাৰা হৈ থাকিলো একেবাৰে মানে চামুচখন মানে 3টা দিনৰ ভিতৰত মানে ধৰক কি ডক্টৰ দেখুৱাৰ পৰা 3 দিন হৈ গ'ল তো সেই 3টা দিনৰ ভিতৰত মই একোৱে কৰিব নোৱাৰা হৈ থাকিলো এদিন ৰাতি 3টামান বজাত 3টামান বাজিছে মই ভাবিছো মোৰ গাটো বেয়া লাগিছে বেয়া মানে মোৰ এনেকুৱা লাগিছে যেন মোৰ কিবা সাফোকেশনই হৈছে নে মই উশাহ পোৱা নাই এটা মানে বহুত বেলেগ ধৰণৰ মানে একদম অবখ লাগি যায় যে মানে যেন একো গম পোৱা নাই মানে পৃথিৱীখনত কি হৈ আছে মই একো গম পোৱা নাই ইফালে মই অকলে লগৰজনী আহি পোৱা নাই তাৰপিছতে দাদাক ফোনটো কৰিছো মানে তেখেতক মোৰ কোৱাৰো ধৈৰ্য নাই যে মোৰ কি হৈছে কিন্তু তেখেতে গম পাই গৈছে আৰু যে কিবা এটা হৈছে মানে নহলে ৰাতি 3টা বজাত কেতিয়াও ফোন নকৰে তাৰপিছত ক'লে যেনে তেনে আপুনি দৰ্জাখন খুলি দিয়ক মানে দৰ্জাখন খুলি দিয়ে মই আহি আছো মই সিমানটোলৈকেহে মোৰ মনত আছে দৰ্জা মই কেতিয়া খুলিলো মই যেতিয়া একদম ৰাতিপুৱা 5টামান বজাত মই হস্পিটেলতে সাৰ পাইছো মানে কেতিয়া মোক লৈ গ'ল কি হ'ল একোৱেই মই গম নাপালো সি চাগে লাষ্ট ফোনটো নকৰা হলে পিছদিনাখনলৈকে মই নাথাকা হলেও কোনেও গম নাপালেহেঁতেন ৰাতিপুৱা ডক্টৰ আহিলে ডক্টৰে ক'লে নাই আচলতে ইনফেকশ্যনেই হয় তেখেতেও ক'লে বাৰু এইটো এটা ৰাইট নেক ইনফেকশ্যন হয় মানে আপুনি প্ৰপাৰ মানে আমি ইয়াতে ট্ৰিটমেণ্ট কৰিব লাগিব ঠিক আছে হ'ব তেনেকে থাকোতে আপোনাৰ সেইখন হস্পিটেলত এদিনৰ কাৰণে যে গৈছিলো ছাৰৰ পৰা যে এদিনৰ লিভটো বিচাৰিছিলো সেই লিভটো আজিও চলি আছে 1.5 বছৰ এই তেতিয়াৰ পৰা মানে আপোনাৰ জুলাইৰ 22 তাৰিখৰ পৰা যে লিভ লৈছিলো এদিনৰ কাৰণে মোৰ কেতিয়াবা মানে ভাবিলে হাঁহি উঠে আৰু মানে মই একচুৱেলি হাঁহিয়ে থাকো মানে মই চাব গ'লে মানে বহুত ডাঙৰ কথা তাই যিটো ভুগি আছে একচুৱেলি মই ৰিলেট কৰিব পাৰিছো তাই এই হাঁহিটো তোমাৰ এই হাঁহিটোৰ কাৰণে তুমি আজি আছা এইখিনিত মোৰ লগত এনেকে তোমাৰ লগত যে মই পাইছো যে এনেকে কথা পাতি সঁচা কথা মানুহ এইটোও বহুত ডাঙৰ কথা মানে মই এটা বস্তু অনুভৱ কৰো ভাঙি পৰিব নালাগে বহুত চিন্তা কৰে মানে আমি সাধাৰণ জ্বৰ এটা হলেও আমি ভাবো জ্বৰ হৈছে কি হব কি নহব মানুহৰ বহুত কিছুমান টেনচন আহি যায় ন অকল কপি জ্বৰ মেলেৰিয়া হয় কিন্তু তুমি মানে তাইৰ যেন হোৱাই নাই বস্তু ইমান সাধাৰণ ভাৱে তাই মানে যিটো তাই গম পাব কাৰণ তুমি যুঁজি আহিছা তুমি ফাইট কৰিছা তুমি গম পাবা তাই ইমান ধুনীয়াকে হাঁহি কথাবিলাক কৈছে মোৰ নিজৰে আচৰিত লাগিছে মই ভাবো কি এইখিনি তাই দুখ কৰিব নেকি দুখটো আহি পৰি তাই যিমানে গৈ আছে তাই সিমানে ধুনীয়া মুখৰ স্মাইলটো তাই মানে শেষ হৈ যোৱা নাই তাই বেছিকেহে তাই স্মাইল কৰি আছে গতিকে এইটোৱে মেইন পাৱাৰ আমাৰ মানুহৰ এনেকেই হাঁহি থাকিবা আচলতে আৰু এটা কথা মানে মই এই জাৰ্নিটো যে আহিলে মানে কয় ন বেয়াহে লাগে ছোৱালীজনীলে মানে মই ভাবো মানে মোক পুতৌ কিয় কৰিব লাগে পুতৌ কৰিব নালাগে নহয় কাৰণ মই যুঁজি আছো আৰু মই যে যুঁজি আছো সেই যুঁজখনৰ মাজত মই নিজৰ ষ্ট্ৰেংথটো গম পাইছা মানে মই নিজেও গম পোৱা নাছিলো মই যে ইমান সাহসী হয় আজি হয়তো মোৰ এনেকে বহি থকাটো দেখা পাইছে কিন্তু ইয়াৰ আগত যে মই যে সেই মাহ ধৰি ভেন্টিলেশ্যনত থাকিলো ICUতে যে চাব গ'লে মই মোৰ মানে এডমিটৰ 70% টাইম মই যে ICUতে থাকিলো সেই বস্তুটো ধৰক গম নাপায় মানুহে নহয় মানুহে সঁচাকে এনেকুৱা মুহূৰ্তত এনেকুৱা সময়ত এইটো হ'ব নালাগে হয় দিয়া বেয়া লাগিছে বা তোমাৰ কাৰণে হয় দিয়া কি কৰিবা সেইটো নহয় তুমি লাগা তুমি ফাইট বহুত ডাঙৰ কথা তুমি এতিয়া আমাৰ ডাঙৰ এটা উদাহৰণে তুমি চোৱা আমাৰ ক্ৰিকেটাৰ যে আপোনাৰ ইউবৰাজ
যুৱৰাজৰ কেঞ্চাৰ হৈ বেটিং কৰি থকাৰ সময়তে তেজ বমি কৰিছিলে আজিও যে কিয় খেলি আছে আৰু বাকী বেলেগৰটো মই মানে মোৰ ইনস্পিৰেশ্যন হিচাপে আৰু এজন আমাৰ অসমৰে লওঁ হা তেখেতৰ নামটো ভাস্কৰ তামুলী দা ভাস্কৰ তামুলী দা যিটো চিটুৱেশ্যন তেখেতে পাৰ কৰি আহিছে মানে মই তেখেতক ইনস্পিৰেশ্যন হিচাপে লওঁ ভাস্কৰ দাই যদি সেই ফেজটো পাৰ কৰাৰ পিছতো আজি বডি বিল্ডিঙত তেখেতে ইমান নাম কৰি আছে যিজন মানুহ কিন্তু হুইল চেয়াৰত আছিলে তেতিয়াহ'লে মানে মোৰ কাৰণে সৰু কথা বহুত ডাঙৰ কথা কৰিব নোৱাৰা একোৱেই নাই চব কৰিব পাৰি তাৰপিছৰ জাৰ্ণিখিনি কোৱা তাৰপিছৰ জাৰ্ণি আপোনাৰ তাতে কমেও 20-25 দিন হ'ল নাই মানে মই আৰু বেছি বেয়াহে হৈ গৈ আছে মোৰ লাহে লাহে এনেকুৱা হৈ গ'ল মই উঠিব নোৱাৰো এতিয়ালৈকে তোমাৰ মানে চাব গ'লে মই প্ৰপাৰ ট্ৰিটমেণ্ট মই নাপালোৱে ইয়াতে মই প্ৰপাৰ ট্ৰিটমেণ্টেই নাপালো মানে মোৰ ওপৰত তেওঁলোকে এক্সপেৰিমেণ্ট কৰাৰ নিচিনাহে কৰিলে সেইকাৰণে মই হস্পিটেলখনৰ নাম লোৱা নাই আৰু এতিয়া কৈছিলে যে আপোনালোকে কেছ কৰিব পাৰে হস্পিটেলখনৰ ওপৰত এবাৰ কয় কিন্তু সেই সময়টোত মানে লাইফটোৰ কথা ভাবিম নে এই কেছৰ কোনে কাৰণ মা ভাইটি মই আমি গোটেইকেইজন মানুহ বেংগলোৰত আছিলো তেতিয়া কোনো মানে সুবিধা নাছিলে যে আমি সেইখিনি কৰিম আৰু বাদো দিলো আৰু এতিয়া কিন্তু তথাপিতো তাৰপিছত ট্ৰিটমেণ্ট এওঁলোকে আপোনাৰ লাষ্টত আগষ্ট মানে জুলাইৰ পৰা গৈ আগষ্ট পালেগে তাৰ মাজতেতো আৰু এটা ঘটনা হ'ল এওঁলোকে ভাল যি হোৱা নাই কি কৰিব কি নকৰিব বুলি তাৰপিছত কৈ দিলে আপোনাৰ বোলে মৰেল টিথ এটা আছে মানে মলাৰ টিথ এটা মানে গুৰি দাঁত আৰু যিটো মানে হাড় ফাটি ওলাই বুলি কয় হা আপোনাৰ এইটো অপাৰেশ্যন কৰিব লাগিব বুলি অপাৰেশ্যনো কৰি দিলে মোক কৰাৰ দৰকাৰেই নাছিলে অপাৰেশ্যনটো সেইটো আমি বাহিৰত গৈহে গম পাইছো যেতিয়া ৰিপৰ্টবোৰ চাইছে ইয়াৰ ৰিপৰ্ট আমি লৈ গৈছো না তেতিয়া চাওঁতে মানে কৈছে কিয় কৰিলে মানে ৰিপৰ্ট দলিয়াই দিছে তেওঁলোকে বাহিৰৰ ডক্টৰে অপাৰেশ্যনটো কৰি দিলে নহয় কৈছে আৰু 5 দিনৰ পিছত আহিব এই সূতাটো কাটি দিম মানে দাঁতৰ চিলাইটো আমি উঠাই দিম তেতিয়া তুমি অকমান ভাল পাইছানে নাই পোৱা কিন্তু তথাপিতো বিল বাঢ়ি গৈ আছে ন মোৰ মানে পিএফ যিমান মোৰ সেভিংস আছিলে সকলো দি আজৰি আৰু এই বস্তুটো শিকিলো সেকেন্ড অপিনিয়ন সদায় ল'ব লাগে এজন ডক্টৰে যদি মানে মই সকলোকে ক'ব বিচাৰিছো এইটো কথা যদি এজন ডক্টৰে কৈছে মোৰ সেইকেইজন ডক্টৰটো এইচডি আছিলে ডিপাৰ্টমেন্টৰ যিখন হস্পিটেলৰ কথা কৈ আছো গুৱাহাটীৰ যথেষ্ট নাম থকা হস্পিটেল তাৰ এইচডি আছিলে তাৰ পিছতো দেখোন মোৰ লগত ভুল কৰিলে ডক্টৰ হয় ভগৱান নহয় কিন্তু ভুল হ'ব পাৰে তেওঁলোকো মানুহ হয় মই ইয়াত সকলো ডক্টৰক মই সমালোচনা কৰা নাই কাৰণ ভগৱানৰ নিচিনা ডক্টৰো পাইছো যিটো ঘটিলে মই সেইটোৱে ক'ব বিচাৰিছো আৰু তাতকে ডাঙৰ কথা আপোনাৰ এতিয়া চাব গ'লে বাহিৰৰ যিখিনি ডক্টৰ সেইখিনি কিন্তু সঁচাকে ভগৱান আছিলে মোৰ কাৰণে এওঁলোকেতো লাষ্টত আগষ্টৰ ৰিলিজ দিলে তাৰপিছত সেইটো কাটিলে চিলাইটো কাটিলে চিলাই কটাৰ সময়টো তেওঁলোকে ভুল কৰিলে আকৌ পিছত যেতিয়া এদিন হঠাতে দাদাৰ লগৰ এখন ক্লিনিক আছিলে তালৈ যাওঁতে মই মানে দেখালো আৰু মোৰ এনেকে মোৰ এই দাঁতটো কিবা মানে অশান্তি লাগি থাকে চাওকচোন কৈছে তোমাৰ দেখোন ইয়াতে চিলাইৰ সূতা সোমাই আছে বোলে কিন্তু চিলাই কটাৰ পিছত মানে ভুলৰ পিছত ভুলেই হৈ গৈ আছে তাৰপিছত এদিন আমি গলো হস্পিটেললৈ যোৱাৰ পিছতে সুধিলো আৰু যে কি মানে কিয় হৈ আছে কিয় মই ভাল পোৱা নাই আৰু মোৰ ভইচটো লাহে লাহে নোহোৱা হৈ গৈছিলে মানে য'ত মোৰ মাতটোকে মই সকলোতকে বেছি ভাল পাওঁ তাত মোৰ মাতটো লাহে লাহে নোহোৱা হৈ যায় ট্ৰমা নিচিনা ন মেণ্টেলি যথেষ্ট সেই সময়টোত মই অকণমান ভাগিছিলো অলপমান মাতটো একেবাৰে নোহোৱা হৈ মানে একদমেই নোহোৱা নিচিনা বুলি ক'ব পাৰে একদম কাষতে কোনোবা ৰৈ কাণখন পাতিলেহে শুনা পায় মই কি কৈ আছো সেই এটা মাহৰ ভিতৰত মাতটো মানি লওক আপুনি 80% নোহোৱা হৈ গ'ল লাষ্টত এটা কথা ক'লে আপুনি আকৌ এবাৰ এডমিট হৈ দিয়ক আমি চাওঁ আমি ধৰিব পৰা নাই তেওঁলোকৰ এটা লাইন আছিলে এডমিট হৈ দিয়ক আমি চাওঁ আপুনি ধৰিব পৰা নাই আপোনাৰ কি হৈছে তাৰপিছতে অলপমান হুলস্থুল হ'ল দাদাহঁত আহিলে মোৰ মামাহঁত আহিলে ঠিক আছে এটা কাম কৰো আমি মিডিয়াক মাতো মিডিয়াৰ আগত খালি এইকেইটা কথা ক'ব যে 1.5 মাহ ট্ৰিটমেণ্ট কৰাৰ পিছত যে আপোনালোকে ধৰিব পৰা নাই কি হৈছে কি কৰি আছিলে সেইটোৱে তেতিয়া লাষ্টত তেওঁলোকে লগালগ ৰেফাৰ লিখি দিলে হায়দৰাবাদলৈ কৈছে আমি আৰু কৈ দিছো ছোৱালীজনীৰ মানে মেডিচিনৰ ৰেছপন্স একেবাৰে কমি আহিছে আৰু হৈছিলো সেইটো
মানে ধৰক এটা নৰ্মেল পেইন কিলাৰ খালে মানুহৰ 4 ঘণ্টা বা 8 ঘণ্টা কমি থাকে ন মোৰ সেই পেইন কিলাৰটোৱে লাহে লাহে 1 ঘণ্টাও কাম নকৰে লাহে লাহে হেটো গৈ পেলাই 10 মিনিটও কাম নকৰা হৈ থাকিলে মই হেকাৰে পেইন কিলাৰ লোৱা বন্ধ কৰি দিলো মানে বেছি পেইন কিলাৰ লৈ থাকিলে হেৰি নহয় মই ভাবিছো একো নাই আৰু পেইনটো মানে মোৰ মানে হেবিট নিচিনা কৰি দিলো মই ভাবিছো যে মোৰ যদি কিডনীটো মই সেভ কৰিব হলে বা বাকি মোৰ বডি অৰ্গান খিনি সেভ কৰিব হলে মইতো কিবা এটা সহ্য কৰিব লাগিব কিবা এটা কম্প্ৰমাইজ মই কৰিবই লাগিব তাৰ পিছতে থাকিলে তেওঁলোকে লগালো হায়দৰাবাদ ৰেফাৰ কৰিলে আৰু তেওঁলোকে এটা কথা ক'লে যে মিনিমাম 9 পৰা 10 লাখ টকা আপোনালোকৰ খৰচা হ'ব আৰু এটো আমিহে সন্দেহ কৰিছো হয়তো এটো ৰাইট নেকৰ ইনফেকচনই হয় কিন্তু প্ৰপাৰ কে আমি ধৰিব পৰা নাই কাৰণ আপোনালোকে ইমিডিয়েটলি লৈ যাওক একদম দটাটোয়াকে আপোনালোকে লৈ যাওক নহলে কিন্তু ছোৱালীৰ এম্বুলেন্সটো নাযাব তো তেতিয়া আৰু হস্পিটালৰ পৰিৱেশটো বেয়া হ'ল যে 1.5 মাহে কিয় নকলে এতিয়া যে সেই সময়ত যে আহি কলে যে আপোনালোকে লৈ যাওক মানে মুখৰ হিচাপে ভাষা নোহোৱা নিচিনা হৈছে আপোনালোকে সোনকালে লৈ যাওক নহলে এয়াৰ এম্বুলেন্সটো যাব নোৱাৰিব কি হ'ব ভাবক হেতু সিচুৱেচনত কাক বিশ্বাস কৰিবা কেনেকে লবা কেনেকে হৈছে হেতুৱে মই যে কলো যে সেকেন্ড অপিনিয়ন লব লাগে হয়তো সকে আমাৰ ভুল হ'ল মানে ভুল মানে এতিয়াহে ভাবো আৰু হেতু কথা কিন্তু ভুল বুলিনো কেনেকে ক'ব তেওঁলোকতো নাম থকা ডক্টৰ কাৰণ আমিতো তেওঁলোকৰ ওপৰতে বিশ্বাস কৰি যাওঁ তেওঁলোকতো ভৰসা কৰো তেওঁলোকে যেনেকে কয় আমিতো তেনেকে কৰিব চাওঁ কিন্তু এটো বস্তু ভুল যদি গম পোৱা নাই তেতিয়া হলে ছোৱালীজনীৰ লাইফটোলে চাই এটলিষ্ট কৰিব লাগিছিল যদি কয় যে নহয় আমি ইয়াতে পাৰা নাই আপোনালোকে এবাৰ চাওক নহয় এসপ্তাহ লওক বা 10 দিন সময় লওক 1.5 মাহ তোমাৰতো টাইম গৈ আছে ন টাইম গৈ আছে আৰু সকলোতকে ডাঙৰ কথা তেওঁলোকেতো প্ৰথমতে আকৌ এটোৱে বিচাৰিছিল যে আপুনি ইয়াতে এবাৰ এডমিট হওক আমি চাও যেতিয়া গোটেই হুলস্থুলটো হ'ল যেতিয়া দাদাহঁতে হুলস্থুল কৰিবলৈ বাধ্য হ'ল মোৰ মামাহঁত যেতিয়া আহি হুলস্থুল কৰিব বাধ্য হ'ল তেতিয়া তেওঁলোকে ভয়ত লিখাৰ নিচিনা হ'ল শুনিব বেয়া হ'ল এইটো ভয়ত লিখাৰ নিচিনা হ'ল যে মানে লৈ যাওক তেতিয়াহে তেওঁলোকে হৈ কাহিছে যে এনেকুৱা কাৰণ ঘৰৰ গোটেই দায়িত্ব মোৰ ওপৰত আছিলে কাৰণ ঘৰ মই চলাই আছিলো বুলি ক'ব পাৰি মই চাকৰি কৰাৰ পৰা তাৰ পিছতে আমাৰ হাতত অকল 723 টকা এটা আছিলে 9-10 লাখ টকা আৰু 723 টকা মানে আগষ্টৰ সেই লাষ্টৰ পৰা একদম ছেপ্টেম্বৰলৈকে ৰ'ব লগা হ'ল মানে পইচা এৰেঞ্জমেণ্টৰ কাৰণে ট্ৰেইনত মোক এলাউ কৰা নাই ইয়াৰ পৰা আমি তাৰ ডক্টৰকো এলাউ কৰিলো কাৰণ মানে তেওঁলোকৰ চবৰে এটাই ভয় আছিলে যদি ইনফেকচন হয় ইনফেকচনটো যদি বাঢ়ি যায় যদি বডিৰ বেলেগ পাৰ্টলৈ গুচি যায় কি হ'ব আৰু ট্ৰেইনত যদি ৰাস্তাত যাওঁতে কিবা এটা হয় তেতিয়া ডক্টৰ মানে সাপোৰ্টটো ক'ত পাম তেওঁলোকেতো কৈছিল যে এয়াৰ এম্বুলেন্সত আপোনালোকে হেৰি কৰক এয়াৰ এম্বুলেন্সত বহুত বেছি হৈ যায় আমাৰ কাৰণে সম্ভৱ নাছিলে সেই সময়খিনিত মোৰ এটা বিশ্বাস আছিলে যে মিৰাকল হ'ব মানে মই মিৰাকলত মানুহজনী বহুত বিশ্বাসী মই এতিয়াও মানে ভাবো যে আজি যে ইয়াত বহি আছো এইটো আচলতে মোৰ আগতেই চাই কিবা এটা মানে প্ৰি প্লেন আগতে হেতু কৰি ৰাখিছে কোনোবাই নহয় কোনোবাই এইটো মিৰাকলৰ কাৰণে মই বহি আছো আজি ইয়াত আৰু সেইখিনি সময়ত মই এগৰাকী মানুহৰ নাম ল'ব বিচাৰিম প্ৰথম আগবাঢ়ি আহিলে হয়তো আমাৰ বহুতে জানে গুৰুমা বুলি কওঁ ৰূপাঞ্জলি আৰ্চেট নামে গুৰুমা ৰেকিৰ লগত তেখেত জড়িত প্ৰথম গুৰুমাই সাহসটো দিলে তুমি যোৱা কিবা নহয় কিবা এটা ভাল হ'ব তুমি চিন্তা নকৰিবা আৰ্থিকভাৱে তেখেতে যথেষ্ট কৰাৰ চেষ্টা কৰিলেও তেখেতে বহুতে কৈছিল দেই তোমালোকে ঘৰৰ ভেটিটোকে দি আৰু ভেটিটো কেনেকে দি দিব কাক দি দিব দুদিনৰ ভিতৰত মানে গাঁৱৰ মাটিকো কিনিবলেওতো মানুহ লাগিব ন মানে তেনেকুৱা এক্সপিৰিয়েঞ্চো মোৰ বহুত হৈ আছে দেই কম বাৰু সেইবোৰ পিছত পাতিম কেতিয়াবা আমি হঠাতে কেনেকে নাজানো জুবিনদাৰ কাণত পৰিলে কথাটো আমাৰ জুবিনদা হয় নেকি আমাৰ জুবিনদাই একদম ভালকে মনত আছে 12 ছেপ্টেম্বৰৰ দিনা 2022 12 ছেপ্টেম্বৰৰ দিনা ঠিক আবেলি সময়ত 6 বাজি কিমান মিনিট মানত আৰু তেখেতৰ মানে একাউণ্টৰ পৰা এটা পোষ্ট দিছিলে মানে জুবিনদাই পোষ্টটো দিয়াৰ পিছতে সেই সময়ৰ
গাঁও এখনৰ একেবাৰে সাধাৰণ ছোৱালী চাব গ'লে মই কোনো মানুহৰ লগত মোৰ ইমান একো জুবিনে কেনেকে গম পালে সেইটো মোৰ কাৰণে মিৰাকল সেইটো তুমি গম নোপোৱা মানে মই পিছত গম পাইছো আৰু কিন্তু মোৰ কাৰণে মিৰাকল মানে সেইটো সেই সময়খিনি মানে ইটোৰ পিছত ইটো হৈ গৈ আছে কম মানে মানুহখিনি যেনেকুৱাকে ওলাই আহিলে মানে তোমাৰ লাইফত মানে এটা টাৰ্নিং পইণ্ট মানে কোনোবাই যদি সোধে যে মই কোনটো সময়ত সকলোতকৈ বেছি সাহস পালো মই যুঁজিবৰ কাৰণে তেতিয়াহ'লে মই ক'ম সেই 12 ছেপ্টেম্বৰ দিনটো 12 ছেপ্টেম্বৰ দিনটো কাৰণ তাৰ আগত কৰবাত নহয় কৰবাত বা য'ত ধৰক ইতিমধ্যে আমি গুৱাহাটীত 5-6 লাখ টকা আমাৰ খৰচ হৈ গৈছিল তো খৰচ হৈ যোৱাৰ পিছত মই কৈছোৱেই ইতিমধ্যে যে মোৰ ওপৰতে ঘৰখনৰ ময়ে বেছি দায়িত্ব মই লৈ আছিলোঁ আগদিনা সন্ধ্যা তেখেতে পষ্টটো দিছে পিছদিনাখন যোৰহাটৰ মানে যিমান চেনেল আছে আৰু পৰমা দাহঁতৰ পৰা নিউজ চেনেল সকলো আহি চবেই মানে শ্ৰুতি দত্তৰ ঘৰ কোনটো বিচাৰি আমাৰ ঘৰ আহি পালে সেই নিউজখিনি ধৰক পাব্লিছ হ'ল নিউজখিনি গুৱাহাটীৰ পৰা পাব্লিছ হৈছে কিন্তু ফুটেজখিনি তেওঁলোকে ঘৰৰ পৰা লৈছিলে কাৰণ সেইটো সময়ত মোৰ মাত নাছিলে মোৰ পৰা ক'ৰ পৰা ল'ব আৰু মোৰ পৰাতো ল'ব নোৱাৰে মা দেউতাৰ পৰা আৰু আচৰিত কথা এটা যে মই গুৱাহাটীত এডমিট থকাটো মাহঁতক মই জনোৱাই নাছিলোঁ মা আপোনাৰ বহুত ডাঙৰ এক্সিডেণ্ট 2-3টা হৈ গৈছিলে 3টামান হৈছিলে মায়ে মূৰত দুখ পাইছিলে তো কিবা অকণমান মায়ে ভাবিলে মাৰ মাথা বিষায় মোৰ সেই মাথা বিষটোলে মোৰ চিন্তা লাগে আকৌ মাথাৰ বিষ হ'ব আকৌ কিবা এটা হ'ব কি হ'ব তেতিয়া মইতো ইয়াতো ধৰ দাদাহঁত আছে আৰু ভাইটিয়ে গম পায় তাক মনে মনে কৈ থাকো মানে বা দেউতাক মনে মনে কওঁ আৰু কিন্তু ঘৰত মাক জনোৱা নাছিলে সেইকাৰণে মাক আমি এই চাব গ'লে জুবিন দায়ে যে পষ্টটো দিছে সেইদিনা জনাব বাধ্য হৈছো নহ'লেতো গাঁৱৰ মানুহখিনি আহি যাব কাৰণ জুবিন দাকতো মানুহৰতো আজিকালি ফেচবুকটো সকলোৰে থাকে ন মই তেতিয়া আৰু লাষ্টৰ দেউতাক কৈছো পিতাই মাক কৈ দিয়ক কথাটো মাৰ সেই বস্তুটোৰ কাৰণে বহুত ভয় কৰোঁ মানে পটককৈ গাটো বেয়া হ'লে কিয় হ'ব আজি মই এইটো অনুষ্ঠানটো পাইছো কাৰণে এটা কথা কওঁ বহুতে এটা কথা ভাবে যে কোনোবা এজন ডাঙৰ চেলিব্ৰিটিয়ে পোষ্ট দিলে বহুত পইচা আহি যায় বুলি ভাবে সেইটো শুনিব বেয়া কিন্তু তেনেকুৱা নহয় সেইটো মানে চৰ্চাৰ বিষয় হৈ পৰিছিলে সেই সময়খিনিত তাৰমানে তোমাৰ বেমাৰটোৰ কথা মানে 12 তাৰিখে পোষ্টটো দিছেতো আমি হায়দৰাবাদ গৈছো 28 তাৰিখে মানে চাব গ'লে আপোনাৰ মাজৰ এই 13-14 দিন আমি যোৱা নাই মানে কিন্তু কিয় যোৱা নাই সেইটো মানুহে জনাৰ চেষ্টা নকৰিলে মই মাত্ৰ পজিটিভ খিনিৰ মাজতে মানে মই এইটোহে জনাব বিচাৰিছো যে নিগেটিভ চিটুৱেশ্যনো আহে কিন্তু সেইখিনিও হেণ্ডেল নিজে কৰিব লাগিব কিন্তু আৰে জুবিনদাৰ পষ্টটোৰ পৰা কিমান আহিছে এবাৰ খবৰটোতো কৰা এটা বস্তু কি জানা যেতিয়া তোমাৰ বেয়াটো নাথাকে তুমি ভাল বস্তুটো তুমি মানে অনুভৱটো কৰিব নোৱাৰিবা সেইটোৱে থাকিবই লাগিব পজিটিভটো কৰিব পৰা যাব হয় হায়দৰাবাদ গৈছো ছেপ্টেম্বৰ মাহৰ 28 তাৰিখে তাতো আমাৰ অসমৰ এজন আছে তাতে তেখেত কৰ্মৰত হয় আমাৰ লখিমপুৰৰে দাদা এজন চাণক্যদা বুলি বহুত বছৰৰ চিনাকি আৰু তেখেতে তাতে আমাক গোটেইখিনি থকা মেলা এৰেঞ্জ কৰিছে তেখেতে তাতে কৰি দিছে তেখেতৰ ঘৰতে কৰি দিছিলে তাৰপিছতে তাতে যোৱাৰ পিছত আপোনাৰ মানে আৰু এটা কয় ন বেয়া খবৰবোৰ অপেক্ষা কৰি থাকে আৰু তাতে ডক্টৰে ক'লে নাই এইটো আমি কৰিব নোৱাৰিম ইনফেকশ্যনৰ এটা বহুত মানে বেয়া ষ্টেজত আছে আপোনালোকে ইমিডিয়েটলি বেলেগ হস্পিটেলৰ ব্যৱস্থা কৰক আৰু আজিও এটা বস্তু বুজি নাপালো যে গুৱাহাটীৰ পৰা হায়দৰাবাদলৈ কিয় ৰেফাৰ কৰিলে আচলতে সেইখন AIG লৈ কৰিছিলে আৰু AIG খন মানে সেইটো সময়তো ৰিচাৰ্চ কৰিবলৈ বা চাৰ্চ কৰি চাবলৈ মানুহৰ নাথাকে ন মগজুত সিমানখিনি বুদ্ধি নিদিয়ে নহয় AIG খন মানে বিশেষভাৱে গেষ্ট্ৰলজিৰ হয় সেইখনৰ লগত ইনফেকশ্যনৰ কোনো সম্পৰ্ক নাই লেনদেনেই নাই 2,70,80 মান হ'ব আৰু তেনেকে আমি এটা পইচা এটা মিলাই লৈ গৈছো তাৰপিছতে আপোনাৰ সেই সময়খিনিতে মই যে কওঁ আকৌ এবাৰ মিৰাকল হয় আপোনাৰ খুৰা এজন মানে কিন্তু এইবোৰ মোৰ তেজৰ সম্পৰ্কৰ কথা কোৱা নাই দেই মোৰ মানে মই এটা কথা কওঁ প্ৰতিবাৰতে কওঁ যে বেমাৰে মোক কিছুমান আপোন মানুহ দিলে মানে মানুহে কয় ন এই বেমাৰটোৱে তোমাক কি দিলে মই এটাই উত্তৰ দিওঁ মোক এসোপামান আপোন মানুহ দিলে যিখিনি মানুহে স্বাৰ্থ নোহোৱাকে মোক আজিৰ ডেটলৈকে
সহায় কৰি আছে মানে একদম আশীৰ্বাদৰ হাতখন দি থৈছে মানে মই যুঁজিবলৈ মই সাহস পাই থাকো প্ৰতিটো মুহূৰ্তত মই সাহস পাই আছো একদম মই বেংগলোৰ ডক্টৰৰ লগত কথা পাতি দিছো তহঁতি ইমিডিয়েট বেংগলোৰলৈ যা তই একদম দেৰি নকৰিবি তোৰ ৰিপৰ্ট মই চাইছো তই মানে সেই সময়টোত মানে এজন ভগৱানৰ নিচিনাকে অভিজিৎ ছাৰে আমাক বাটটো দেখালে আৰু মই সেইকাৰণে আজিও কওঁ মানে যে অভিজিৎ ছাৰে যদি আমাক বাট নেদেখালেহেঁতেন আমিতো ইফালে সিফালে ঘূৰিয়ে ফুৰিলে মানে বেংগলোৰৰ কথাটোতো নাহিলেহেঁতেন ন হায়দৰাবাদ ক'ত বেংগলোৰ নাহিলেহেঁতেন সেইটো কথা আমাৰ মনলৈ তো সেই সময়টোত আমাৰ কাৰণে আকৌ মানে ভগৱানৰ নিচিনা এটা মেছেজ পঠালে অভিজিৎ ছাৰে তো ছাৰে ক'লে যে ইমিডিয়েটলি যা তই একদম দেৰি নকৰিবি মানে এইটো বস্তু যদি বডিলে তোৰ বিয়পি যায় বহুত ডাঙৰ কথা হ'ব মানে টিকেট কৰি আকৌ আমি বেংগলোৰ নাৰায়ণা তাত পোৱাৰ পিছত আৰু সেইটো জাৰ্ণি আজি 1.5 বছৰে চলি আছে মোৰ প্ৰথমটো অপাৰেশ্যন হৈ গ'ল আপোনাৰ নৱেম্বৰ 2022 10.5 ঘণ্টা জোৰা অপাৰেশ্যন আছিলে পুৰা 10.5 ঘণ্টা লাগিছিল অপাৰেশ্যনটো আচলতে মোৰ অপাৰেশ্যনটো ছাকচেছ ৰেট বহুত কম আছিলে মানে আপোনাৰ হয়তো চাগে 30% নে কিমানৰ তলত থাকিলে নকৰে নেকি মই ইমান নাজানো বাৰু এইটোৰ বিষয়ে কিন্তু মোৰ মাত্ৰ 15% চান্সেছ আছিলে মোৰ ৰিকভাৰী হোৱাৰ আৰু ডক্টৰে মানে কাইলে ধৰক অপাৰেশ্যন আৰু আজি মই আছো নহয় জেনেৰেল ৱাৰ্ডতে আছিল মাহঁতক মই পঠাই দিওঁ আৰু হোটেললৈ ৰাতি নাৰাখো কাইলে অপাৰেশ্যন আৰু ৰাতিপুৱা 9টাত সোমাব মোক মাহঁত পঠাই দিলো আৰু ৰাতিপুৱা আহিবা তোমালোক যোৱা গোটেই ৰাতিটো 3টা টিম আহি পেলাই মোক তেওঁলোকে ব্ৰেইন ৱাছ কৰি আছে আপুনি নালাগেচোন আপোনাৰ ইমান বয়স হোৱা নাই নহয় কিয় কৰিব লাগে অপাৰেশ্যনটো এনেকৈ থাককচোন আৰু তেতিয়া মোৰ ফাৰ্ষ্ট কুৱেশ্যন এইটো আছিলে ঠিক আছে মই অপাৰেশ্যনটো নকৰোঁ যেনিবা মই নকৰাকৈ থাকিম যেনিবা অপাৰেশ্যন নকৰাকৈ মই কেইদিন জীয়াই থাকিম মোৰ ডাইৰেক্ট কুৱেশ্যন আৰু তেতিয়ালৈ মোৰ মাতটো একেবাৰে নোহোৱা হৈ গৈছিল মোক তেওঁলোকে এখন হেৰি দিয়ে হাৰ্ডবৰ্ড থাকে যে হাৰ্ডবৰ্ড এখন দিয়ে তাত মই লিখি দিওঁ আৰু আনচাৰটো তেওঁলোকে মুখেৰে কয় তো সেইটো সময়ত মই মানে মোৰ ফাৰ্ষ্ট কুৱেশ্যন সেইটো আছিলে মই মানে অপাৰেশ্যনটো যে কৰিব নালাগে মানে 15% চান্স আছে মই কেইদিন জীয়াই থাকিম তেতিয়াহ'লে অপাৰেশ্যন নকৰাকৈ আৰু সেই বস্তুটোৰ পৰা মই চবকে এটা কথা ক'ব বিচাৰোঁ যে নিজৰ মনটো নিজৰ সাহস তাতকৈ ডাঙৰ ঔষধ একো নাই কিন্তু ডক্টৰে আপোনাক বেমাৰটোহে ট্ৰিটমেণ্ট কৰিব পাৰিব কিন্তু ভিতৰৰ যিটো আপোনাৰ সাহস সেই সাহসটো কিন্তু নিজৰ হ'ব লাগিব কোনোবাই এই কয় ন আমাৰো ইমান মোৰ বেয়া হৈয়ে থাকে মই তেওঁ কি বেয়া হয় এটা উশাহৰ কাৰণে ধৰফৰাই পাইছে মই পাইছো ন নিজে বস্তুটো বাৰ কৰি অহা ন আজিকালি মোৰ কাৰণে মানে সঁচা কথা ক'ব গ'লে মোৰ সাধু কথাৰ নিচিনা হৈ গ'ল এতিয়া মানুহে সুধিলে ভাবিব তোমাৰ কৈ থাকোঁতে বস্তু সাধাৰণ কথা এটা মই কৈ থকা নিচিনা মই পাৰ কৰি আহিলো ন কাৰণে মানে এনেকুৱা লাগিছে মানে সঁচাকৈ কৈছো মানুহৰ সৎ সাহসে আৰু নিজৰ মন যদি মানে সাহস থাকে সকলো কৰিব পাৰে এইবিলাক হ'ল একচুৱেলি আমাৰ জ্বলন্ত উদাহৰণ এটা মানুহ কেতিয়া সঁচাকে হাৰ মানিব নালাগে আজিকালি যে এই সৰু সৰু ল'ৰা ছোৱালীবোৰে কিবা এটা হৈছে এই বোলে মাকে চৰটো মাৰিছে গৈ পেলাই বোলে মৰি থাকিবলে হৈ আছে ন আমাৰ অসমত বহুত বাঢ়িছে কিন্তু বহুত বেছি হৈছে আচলতে সেই ল'ৰা ছোৱালীখিনিয়ে বা সেই মানুহখিনিয়ে ন আচল লাইফৰ ষ্ট্ৰাগলটো দেখাই নাই সদায় মানুহ কি হ'ব লাগে সদায় মানুহবিলাক তললৈ চাব লাগে পিছলৈ চাব লাগে অকল যদি মানুহ আগলৈ চাই যদি গৈ থাকে তেতিয়াহ'লে মানুহ কেতিয়া সুখটো পাব নোৱাৰে আমাৰ পিছত আৰু তেনেকুৱা মানুহ বহুত আছে ধুনীয়াকে হয়নে নহয় তেনেকে আছে ধুনীয়াকে আছে আমি কিহক লৈ ইমান মানে সেইটোৱে আমাৰ এই আৰু লাগে আৰু এই যিখিনি যদি আৰু লাগে কি যদি জীৱনটো পাৰ হৈ যায় যিখিনি আছে আমাৰ লগত সেইখিনিৰ সুখটো কেতিয়া অনুভৱ কৰিব হৈ যাব ইমান ধুনীয়া এটা মানুহৰ জীৱন দিছে ভগৱানে দিছে দুখন ভৰি পৰিপূৰ্ণকে দিছে কৰ্ম কৰা ধুনীয়াকে চলা আহে বেমাৰ অসুবিধা আহিবই পাৰে হয়তো সকলোৰে নিজৰ সেই স্তৰটো বেলেগ কাৰোবাৰ হয়তো চিন্তা বোলে শুনিব বেয়া হলো কাৰোবাৰ হয়তো আজিকালি বহুত দেখা যায় ৰিলেশ্যনশ্বিপৰ কাৰোবাৰ কিবা এটা হৈছে কাৰোবাৰ হয়তো আৰ্থিকভাৱে হৈছে কাৰোবাৰ হয়তো নিযুক্তি পোৱা আৰু ৰাস্তা কিন্তু প্ৰতিটোৰে আছে মানে মই এটা বস্তু বিচাৰি ল'ব লাগিব মানে যদি মই এটা বস্তু আজিকালি মানো
ভগৱানে যদি এখন দৰ্জা বন্ধ কৰি দিছে এখন দৰ্জা কিন্তু খোলা আছে মাত্ৰ সেই দৰ্জাখনৰ চাবিটো বিচাৰিব জানিব যদি সেই সময়টোতে 10 লাখ টকা নোৱাৰিম কি হ'ব মই যদি হাৰ মানি দিলোহেঁতেন আজি তুমি নাথাকো সময়খিনি 700 কিমান টকা আছে 723 টকা মোৰ সদায় মনত থাকিব কথাটো যদি তুমি যদি ভাবি থাকিলোহেঁতেন কেতিয়াও নোৱাৰিলোহেঁতেন আৰু আজি মই ইয়াত চাগে বহিবও নোৱাৰিলোহেঁতেন মানে সেই সময়খিনিত ভগৱান আৰু তুমি ডক্টৰ আছে বহুত মই এৰি দিছো তেওঁলোকৰ ওপৰত আৰু সেই ডক্টৰখিনিও এনেকুৱা মই মানে চাইছা আৰু কিবা এটা হ'ব মানে হয়তো চাকচেছ হ'ব নহলে নহ'ব অগ্নিনাভ মন্দিৰৰ কথা শুনিছে চাগে তাৰ শিখাবাই মোক বহুত হেল্প কৰিলে মানে সেই সময়টোত তেখেত ইমান ব্যস্ত হৈ থাকে তেখেতে আজিকালি ব্যক্তিগত বন্তি নজ্বলায় কাৰণ ইমান ভিৰ মানুহৰ কেনেকে জ্বলাব ভক্তৰ ইমান ভিৰ থাকে তাৰপিছতো কিন্তু মই ভেন্টিলেশ্যনত থকা সময়খিনি তেখেতে 15 দিন মোৰ কাৰণে ব্যক্তিগত বন্তি জ্বলাইছিলে আৰু মোৰ কাৰণে বহুত ডাঙৰ আশীৰ্বাদ আছিলে সেইটো তেখেতে আৰ্থিক সহায়টো কৰিছে আৰ্থিক সহায়টোতো মানে সেইখিনি কৈও শেষ কৰিব নোৱাৰো মই কিন্তু মই সেই মানে ব্লেছিংছটোৰ কথা ক'ব বিচাৰিছো যিটো আশীৰ্বাদ মই পালো আৰু মই তেতিয়াই ভাবিছিলো মানে মই ভেন্টিলেশ্যন মানে অপাৰেশ্যনৰ আগতে ভাবিছো যদি বাবা তুমি যদি মোক ঘূৰাই নিয়া ইয়াৰ পৰা ঘূৰাই নিয়াৰ পিছতেই মই তোমাক দৰ্শন কৰিম য'ত ডক্টৰে কৈছিলে যে 1 মান্থলৈকে মই ভেন্টিলেশ্যনৰ পৰা ওলাব নোৱাৰিম 7 দিনত ভেন্টিলেশ্যনৰ পৰা ওলাই আহি তাৰপিছত আপোনাৰ ছেমি আইচিউত চাগে 5-6 দিন মান থাকি যোৰহাটলৈ আহি পোৱাৰ 5 দিনৰ পিছত মই নাজিৰা গৈছো মই মামাই বাৰু বহুত মোক সাৱধানে লৈ গৈছে সেইটো বেলেগ কথা কিন্তু গৈছোতো গৈ বাবাক দৰ্শন কৰি আহিছোগে আৰু সেইকাৰণে এইটো বাবাৰ মাহাত্ম্য নাই বুলি কেনেকে ক'ব মই যে তোমাক মানে মই এনেকে যে কাষত পালো মই নিজে ভাগ্য আজি মই তোমাৰ পৰা এটলিষ্ট মই দুটা কথা মই শিকিছো মানুহ জীয়াই থাকিবৰ কাৰণে মানুহ নিজৰ মন নিজক সুখী ৰখাটো বহুত দৰকাৰী অস্ত্ৰ মই এইটো মানে সঁচা কথা ভাবো মনত বহুত ভাবো নাই নিজৰ মনটো মানে ষ্ট্ৰং কৰি কৰিবই লাগিব কোনোবাখিনি মুহূৰ্তত হলেও আমাৰ সেই বস্তুটো নোহোৱা হৈ যায় মানে চিন্তাত আহি যায় চিন্তাত পৰি যাওঁ কিন্তু আজি মই তোমাক পাই মানে এটা লাইফ পালো ন জ্বলন্ত উদাহৰণ বহি আছো সঁচাকে তথাপিতো ছোৱালীজনী ইমান ধুনীয়াকে হাঁহি আছে সঁচা মই মুখ চুখ মেলি মই বহি আছো তাই আহাৰ পৰা খালি মুখখনত এইটো স্মাইলটো সঁচা কথা তোমাক মই চেলুট দিছো তুমি যে এইখিনি সাহস তুমি যে ৰাখিছা লৈছা বহুত লাগে সাহসটো সময়ে দি দিয়ে যেতিয়া একদম বুজিব পৰা যায় ন আৰু এটা কথা হয় আপুনি গোটেই দিনটো মানে কমেও মাহৰ পিছত মাহ একেখন বেডতে পৰি আছে একেগৰাকী নাৰ্ছকে আপুনি দেখি আছে একেকেইজন ডক্টৰকে দেখি আছে মানুহ এনেও পাগল হৈ যাব আৰু সেইটো সময়ত আজি মই কথাটো প্ৰথম কৈছো মই যেতিয়া এনেকে উৎপাত কৰি থাকোতো মাতটোতো নাই মই তথাপিতো শান্তি কাকো নিদিওঁ লিখি হলেও কথা পাতিম মায়ে মোক এদিন সুধিছে দেই শুন কথা এটা সুধিছোহে এনেই তুমি ঠিকে আছা ন মানে মই কি উৎপাত কৰি আছিলো তাৰ আঁৰৰ কাৰণটো আছিলে যাতে মাহঁত ভালকে থাকক কাৰণ মাটো মানে খিনাই শুকাই এনেকুৱা এটা অৱস্থা হৈ গৈছিলগে চিন্তা ন মুখত দেখি থাকে পটককে অক্সিজেন ডাউন হৈ যায় আইচিউত ভৰাই দিয়ে কাকো সোমাব নিদিয়ে তাতে আকৌ আইচিউৰ ৰুল আছে একেবাৰে সোমাব নিদিয়ে আমাৰ ইয়াৰ নিচিনা নহয় এটলিষ্ট কোনোবাই গৈ চাব পাৰে বাহিৰত তাতে নিদিয়ে দিনটোত এটা সময়ত কোনোবা এজন মানুহ দিব তাকো আঁতৰৰ পৰা চাই গুচি আহিব লাগে সেই সময়খিনি তোমাৰ মানুহখিনিক তুমিয়ে সাহস দি আছা মই সাহস দি আছো মই ডক্টৰৰ লগতো মই নিজে কথা পাতো প্ৰথমতে ডক্টৰে মোৰ আগত কথা ক'ব নিবিচাৰে মানে তাৰপিছত এদিন আৰু মই একদম মানে ভাইটিক মাতি ক'লে মানে ভাবে আৰু টেনশ্যন ল'ব এদিন আৰু মই আহি পেলাই মই ডাইৰেক্ট ঘুমাই গৈছো আৰু ঘুমাই গৈ পেলাই কৈছো মানে আপোনালোকে যি ক'ব লগা আছে মোক ক'ব এটকা এৰেঞ্জ কৰিব লগা হ'লে মই এৰেঞ্জ কৰিব লাগিব আৰু মই জীয়াই থাকিম নে এইটো মই প্ৰথম জানিব লাগিব আপুনি মোক লুকুৱাই কৈ লাভ নাই তাৰ পিছৰ পৰা ছাৰহঁতে এতিয়াও মানে মই যেতিয়া আহিছো অপাৰেশ্যনৰ পিছত মোক মানে কেক চেক কাটি ফেয়াৰৱেল দি পঠাইছে কৈছে এনেকুৱা এটা পিছ ক'ৰ পৰা আহি ওলালে মোৰ আজিও হাঁহি উঠে আজিও ছাৰহঁতে খবৰ লৈ থাকে আৰু এতিয়াওতো গ'লে লগে পাওঁ
ছাৰহঁতে কয় মানে আপুনি যে জীয়াই থাকিব আমি কিন্তু ভবা নাছিলো মোৰ নিজৰে এতিয়া তোমাৰ লগত মই এনেকে কথা পাতি আছো যদি তুমি সুস্থ হৈ ধুনীয়াকে মোৰ লগত আছা যদি মই এতিয়া মই নিজে মানে বস্তুটোৰ পৰা মই আঁতৰি ওলাই আহিব পৰা নাই মোৰ এইটো আছিলে দেই যদিহে অকল 1% চান্স আছে এনেই পইচাকেইটা খৰচ নকৰো সেইটো বস্তু আহিছিল কিন্তু মোৰ মনলৈ কিন্তু যেতিয়া তেওঁলোকে ক'লে 15% আছে চান্স আৰে 15%টো বহুত মানুহৰটো 1%তে মানুহ জীয়াই থাকে মোৰ তেতিয়া সেইটো আহিছিলে আৰু তেতিয়া মোৰ সেইটো মানে একদম জিদ নিচিনা হৈ গৈছিলে যে মই ভাল হৈ যামেই আৰু কিমান মানুহৰ ব্লেছিংছ আছে বা নিজক ভাল পোৱাটো যদি 1%টো যদি ৰাখে ন মানুহৰ বহুত মিৰাকল হ'ব কিন্তু নিজৰ ওপৰত বিশ্বাসটো নাথাকে আনৰ ওপৰত বিশ্বাসটো কৰি পেলাই যে আজি মই বহুত কিবা কৰিছো বুলি নকওঁ কিন্তু মোৰ কাৰণে এইটো যে মই নিয়াৰ টু ডেথ মানে য'ত মই অলৰেডি চিজ নো মোৰ বুলি মাহঁতক জনালেও ডক্টৰে এটা দিনত মই আইচিউত আছিলো হয়তো ডক্টৰে মই পিছতে গম পাইছো আৰু ওলাই অহাৰ পিছত আপোনাৰ আই থিংক 10-15 মিনিটলৈকে মোৰ বডিৰ কোনো হেৰি নাছিলে মুভমেণ্ট নাছিলে একোৱেই নাছিলে মানে মেচিনেও কোনো মুভমেণ্ট হেৰি কৰিব পৰা নাছিলে তো ডক্টৰে অলৰেডি ভাইটি কৈ দিছিলে চৰি আমি তাইক বচাব নোৱাৰিলো কিন্তু তাৰপিছত মই ঘূৰি আহিলো আচৰিত লাগে ন শুনি আৰু বেলেগৰ কাৰণে সেইটো সাধু কথাৰ নিচিনা হ'ব কিন্তু মই সেই বস্তু আৰু চবতকে ডাঙৰ কথা নাজানো মোৰ সেইটো মানে মোৰ চাগে ভাবি ভাবি আনকনচিয়াছ মাইণ্ডটো মোৰ বেছি ষ্ট্ৰং হৈ গ'ল নেকি মই গম নাপাওঁ কিন্তু যেতিয়া ডক্টৰে কৈছিলে ভাইটি আছিলে মোৰ লগত তেতিয়া আইচিউৰ ভিতৰত যেতিয়া কৈছিলে যে তাই নাই আৰু সেই সময়টোত কিন্তু মই এই যে কেতিয়াবা শুনিছেনে বহুত দূৰৰ পৰা যে কীৰ্তন ভাগত কিবা এটা যে ভাহি আহে যে মই যেন বহুত দূৰৰ পৰা কিবা এটা ভাহি আহিছে মই শুনি আছিলো আৰু মানে আজিও মোৰ ভাবিলে একদম গা মোৰ শিয়ৰি উঠে মই কৰবাত কিবা এটা বহুত আন্ধাৰৰ মাজত কিন্তু মই গৈ আছিলো আৰু হঠাতেই কি জানো হ'ল মই মানে নিজক ভাবিছো এই মোৰ যাব নাই হোৱা নহয় মই ক'ত গৈ আছো এতিয়া আৰু মোৰ দেখোন বহুত কিবা আছে মোৰ এই 3টা লাইন মানে আনৰ কাৰণে সাধু কথা হ'ব কিন্তু এই বস্তুটো মই এক্সপিৰিয়েঞ্চ কৰি থৈছো ইভেন ডক্টৰে কৈছে আই থিংক 4টা নে 5টা মোক চিপিআৰ দিছিলে কৈছে আমিতো ভাবিছিলো লাষ্ট চিপিআৰটো আমি নিদিওঁ কিন্তু আপুনি যিটো হেৰিত ঘূৰি আহিছে আজিও আমাৰ কাৰণে হাতৰ আপুনি কেনেকে ঘূৰি আহিলে ডক্টৰে কৈ গৈছে এইটো কথা হয়তো নাৰায়ণত যদি আজিও মানে কোনোবাই সোধেগে মোৰ নাম লৈ পেলাই তেতিয়াও কৈ দিব তেওঁলোকে নিজৰ ওপৰত সেই বিলিফটো হয়তো কিজানি সেই সময়টোত যদি মই নাজানো কি হৈছিলে সেইটো ঘটনা মোৰ কাৰণে আজিও সাঁথৰ হৈ থাকিলে যে কি হৈছিলে মই আজিও নাজানো বা পিছত মই 4-5 দিনৰ পিছত যেতিয়া ভেণ্টিলেশ্যনৰ পৰা মোক উলিয়াই আহিছে তেতিয়াহে মই গম পাইছো যে এনেকুৱা কিবা এটা হৈছিলে তেতিয়া মোক ভাইটিয়ে কৈছিলে তই এনেকুৱাকে তই মানে নাই বুলি কৈ দিছিলে আৰু হয়তো চাগে বিলিফখিনি ইমানখিনি মানুহৰ ছাপোৰ্ট ইমানখিনি মানুহৰ আশীৰ্বাদ টিভি দেখো চিনেমা দেখো ভিডিঅ'ত দেখো চিৰিয়েলত দেখা হয় চিৰিয়েলত দেখো এখন মোৰ ফেভৰেট মোৰ চিৰিয়েল আছিলে দেই যোদ্ধা আকবৰ যেতিয়া যোদ্ধা মৰি গৈছিলে মানে আকবৰৰ কিবা মানে ধৰ্ম পৰীক্ষা লৈছিলে আৰু তাই মৰি গৈছিল সিহঁতৰ এটা ইমানেই প্ৰেম ভাল পোৱা আছিল যে তাইক মানে লৈ গৈ আছে তাই মৰিল তাই অলৰেডি কিন্তু লৈ গৈ আছে কিন্তু ইয়াত আকবৰে যেতিয়া কান্দিছে মানে তুমি তোমাৰ অবিহনে মোৰ একো অস্তিত্ব নাই তুমি মোৰ কাৰণে থাকিবই লাগিব তাৰ সেই প্ৰেমে তাৰ সেই ভাল পোৱাই তাইক আকৌ ঘূৰাই পঠাইছে তোমাৰ মানে ভগৱানে তাইক ঘূৰাই পঠাইছে তুমি ভগৱানৰ সন্তান আজি তোমাৰ যিখিনি হৈছে মাত্ৰ কিন্তু সেই নেদেখাজনৰ ওপৰতে তোমাৰ হৈছে এতিয়া আৰু তোমাৰ এতিয়া আপোনাৰ মোৰ ছেকেণ্ডটো অপাৰেশ্যন হৈছিলে এই বছৰ মানে 2023 মানে 2023 জুলাই মাহত জুন মাহৰ মানৰ পৰা আকৌ বিষটো অলপমান বাঢ়িছিলে আৰু ডক্টৰে তেতিয়াই কৈ পঠাইছিল ফাৰ্ষ্ট অপাৰেশ্যনটোতে যে প্ৰথমটো অপাৰেশ্যনতে যে ছাকচেছ হ'ব এইটো কিন্তু আমি ক'ব নোৱাৰো কাৰণ ষ্টাইলৰটোৰ কথা তো এইটো আকৌ পটককৈ বাঢ়ি অহাৰ চান্স থাকে আৰু ইনফেকশ্যনটো সম্পূৰ্ণ ৰিমুভ হ'বলৈ অন্ততঃ 1 বছৰ সময় লাগে নৱেম্বৰ তেওঁলোকে আকৌ অপাৰেশ্যনটো কৰিলে ছেকেণ্ডটো অপাৰেশ্যন কৰাৰ পিছতে আমি আহি পালো জানুৱাৰীত আকৌ গুৱাহাটী এই জানুৱাৰী এতিয়া 24 জানুৱাৰীত আহি পোৱাৰ পিছতে এতিয়া এপ্ৰিলত আছে চেকআপ আৰু আশা কৰিছো
সকলোৰে আশীৰ্বাদ থাকে এইবাৰ আৰু সম্পূৰ্ণ ঠিক হ'ল বুলি যাতে গম পাই আহো ঠিক হ'ব কাৰণ সকলোৰে আশীৰ্বাদ আছে যিহেতু আৰু সকলোৰে আশীৰ্বাদ আৰু ভগৱানৰ আশীৰ্বাদ তোমাৰ নিজৰ সাহস এইখিনিয়ে থকাৰ কাৰণে আজি তুমি এনেকে আছা সদায় এনেকে থাকিবা এনেকে এনেকে সাহস দি থাকিবা আৰু তোমাৰ পৰাও আমি প্ৰেৰণা সকলোৱে পাব বুলি মোৰ আশা থাকিল মই পাইছো ময়ো শিকিছো তাইৰ পৰা আজি মই বহুত কথা শিকিলো হয় মানুহ হাৰ মানিব নালাগে কেতিয়াও নালাগে তুমি এতিয়া ধৰা ইমানখিনি কৰাৰ পিছত এইটো কথা নুসুধিলে বেয়া হ'ব যিহেতু তুমি বিজনেছ এটা আৰম্ভ কৰিছা মই কেতিয়া আৰম্ভ কৰিলা এইটো আপোনাৰ মাৰ্চ মাহত মাৰ্চৰ 5 তাৰিখৰ পৰা বেছি দিন হোৱা নাই মানে মই বহুত ভাবিলো কি কৰিম এতিয়া মানে কিবা এটাটো কৰিব লাগিব আৰু ডক্টৰে ক'লে যে মানে মোৰ দিল্লীৰ যিটো জবটো সেইটো মই ৰিজইন হয়তো কৰিব পাৰিম কিন্তু সেইটো আপোনাৰ আৰু 3 মাহ লাগিব কাৰণ অলৰেডি 1.5 বছৰ ছুটিত আছো ন ছুটি বুলিয়ে ক'ব লাগিব আৰু লিভ বুলিয়ে ক'ব লাগিব সেইটো কাৰণে ডক্টৰে ক'লে যে নেক্সট 3 মাহলৈ মই আৰু জব কৰিব নোৱাৰো কাৰণ ৰাইট চাইডে যে টাইপিং আৰু বহুত কথা আহি পৰে প্ৰেছাৰৰ কথা আহি পৰে তাৰপিছত মেডিচিনখিনিতো নিজৰ ছাপোৰ্ট কৰিব লাগিব এতিয়াও বহুত যদি সহায় কৰি আছে বহুত শুভাকাংক্ষী আছে এতিয়াও কাৰণ মেডিচিনৰ কষ্টটো বহুত বাঢ়ি যায় মানে আপোনাৰ এটা ইনজেকশ্যনৰ 9,020 ওচৰা-ওচৰি বহুত হৈ যায় এতিয়া তেওঁলোকে যথেষ্ট সহায় কৰি আছে মই নাম ল'বলৈ বহুত ভয় লাগে থাকি যায় বুলি মানুহৰ মই নামটো সেইকাৰণে নলওঁ আৰু নামটো ল'লে মানে বহুত দীঘলীয়া হ'ব ল'ম এদিন আপোনাৰ জৰিয়তে মই সকলোকে আকৌ এবাৰ কৃতজ্ঞতা জনাম কিন্তু আজি মই এইকাৰণে নকওঁ কাৰণ বহুত দীঘলীয়া হ'বগে মানে আকৌ আমি নেক্সট কেতিয়াবা আমি জনাম সকলোকে আৰু কাৰণ বহুতৰ নাম আছে অসমৰে বহুত জনপ্ৰিয় মানুহ বুলি নহয় মানে বহুত আছে মানুহ তোমাৰ কাৰণে জনপ্ৰিয় মোৰ কাৰণে সেই মানুহখিনি ভগৱানৰ এটা ৰূপ হয় আৰু এলপাইনৰ কথাটো তেনেকে মনলৈ আহিলে কি কৰিম কিবা এটা যাতে অন্তত নিজক অকমান ছাপোৰ্ট কৰিব পাৰো মেডিচিন কেইটা অন্তত কৰিব পাৰো মানে বহুত ভাবি চিন্তি আৰু মোৰ ৰান্ধাৰ মোৰ খুব চখ আগৰ পৰা মই খুব ভাল পাওঁ ৰান্ধি সেইকাৰণে হঠাতে আহিলে এলপাইন 23 মানে আইডিয়াটো পটককে আহা আৰু এতিয়া এটা কথা কওঁ মই এইটো গোটেইখিনি বস্তু বহুত বেছি ভাল লাগিলে তুমি মোৰলৈ যিটো পঠাইছিলো হয় খাই বহুত ভাল লাগিল কিন্তু মোৰ চবতকে কাৰণ মানুহ থাকে ন চবতকে ভাল লগা কি ভাল লাগিলে মাছৰ তৰকাৰী কিহেদি বনাইছিলা নৰসিংহ সেইকাৰণে জালুক বিচাৰনে অকমান ঘৰৰ জালুক অকমান ওপৰত ছটিয়াই দিছো মই খাওঁতে এইটো জালুকীয়া হ'ব লাগিব জালুকীয়া তাতে মছলা একো নাই কিন্তু তাৰ মই এইটো কথা কৈছো মই চাগে মানিমুনি কিবা কিবি দিছে নেকি তাৰমানে মই সঁচা কথা কওঁ মই সেইবিলাক বস্তু খাই মই বিৰাট ভাল পাওঁ মোৰ মাংসৰ প্ৰতি ইমান বেছি ৰাপ নাই মই মাছ খাই বহুত ভাল পাওঁ আৰু তুমি মোৰ কাৰণে মাছেই দি পঠাইছা মোৰ মানে ইমান বেছি ভাল হৈছে দেখি একদম মনটো মানে বিৰাট বেছি ভাল লাগি গৈছে গতিকে মই জাষ্ট এচামুচ খাইহে মই দেখাইছো বাকী তাৰপিছত কেমেৰা ধৰি লওক চামুচখন দিছা ষ্টাইলত চামুচখন দি খাই দেখাব লগা আমি যিহেতু হাতে খুৱাই তাৰপিছত আৰু পুৰা নাই মই সেইকাৰণে একেবাৰে থলুৱা ৰাখিছো আৰু যিহেতু মই ৰন্ধাটো নিজে চাই আছো মই প্ৰতিটো বস্তু থলুৱা ৰাখিব চেষ্টা কৰিছো যাতে মানুহজনৰ কাৰণে হেল্ডি হয় আৰু হাইজিনটো পুৰা মানে মই মেইনটেইন কৰিব চেষ্টা কৰিছো আৰু আমাৰ এতিয়া বিশেষকৈ লাঞ্চ ডিনাৰ আৰু ব্ৰেকফাষ্ট টিফিন চাৰ্ভিচ হিচাপে আমি কৰি আছো যদিও জমেটত ইতিমধ্যে এড কৰিছো বাৰু এলপাইন 23 বুলিহে আছে আৰু তোমাৰ হেইটো কি বুলি আছে এলপাইন 23 বুলি আছে এলপাইন 23 কিন্তু মই মেনু জমেটত এতিয়ালৈকে সম্পূৰ্ণ এড কৰাই নাই মানে মই আচলতে আৰু এটা কাম কৰিব পাৰিম ন তোমাৰ নাম্বাৰটো মই তলত পাৰিব টিফিন চাৰ্ভিচৰ কাৰণে ডেসক্ৰিপচনত মই তেওঁৰ নাম্বাৰটো মই দি দিম আপোনাক কন্টেক্ট কৰিব পাৰিব আৰু যদি খালি একেবাৰে ঘৰুৱা খাদ্যহে পাব সেইটো কাৰণে কলে নহয় ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ তিনিটা পাব আৰু বাল্ক অৰ্ডাৰো পাব মানে আমি সৰু সৰু বাল্ক অৰ্ডাৰ দিছো আৰু মাজে মাজে তোমাৰ হাতৰ খানা খাই থাকিব পাম ক'লে হ'ল মাছৰ জোল পঠাই থাকিম মই মাছৰ জোল বোলে পঠাই থাকিব মাজে মাজে মই খাই থাকিম আপোনালোকেও এবাৰ ট্ৰাই কৰিব খাব তাইক এবাৰ বিচাৰিব যদি থলুৱা একদম সুস্বাদু খানা যদি আপোনালোকে খাব যদি বিচাৰে গতিকে আজিলৈ মই ভিডিঅ'টো এইখিনিতে শেষ কৰিব বিচাৰিছো আৰু এতিয়ালৈকে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু থেংক ইউ আৰু সেইটোৱে ক'ম শেষত সকলো ভালে থাকক হাঁহি থাকক সিমানটোৱে